Dear students, last classত আমি polynomial অৰ্থাৎ বহুপদ চেপ্টাৰটোৰ exercise 2.3 question number 5 লৈকে আমি ডিসকাস কৰিছিলো আজি question number 6 ৰ পৰা ডিসকাস কৰিম কি আছে চোৱাচোন প্ৰথম questionটো is the polynomial minus 14x square minus 13x plus 12 is completely divisible by 2x plus 3 আমি ৰিমাইন্ডাৰ থিওৰামৰ কথা পঢ়িছিলো আগত যেহেতু আমাক ইয়াত কমপ্লিটলি ডিভিজিবল হয় নে নহয় চেক কৰিবলৈ কৈছে গতিকে আমি লং ডিভিজন মেথডত কৰিবলৈ প্ৰয়োজন নাই আমি কি কৰিম এই ইয়াৰ পৰা আমাৰ যোনটো তোমাৰ টার্ম দিছে 2x + 3 তাৰ পৰা আমি x ৰ ভ্যালুটো উলিয়াই লম আৰু এই যোনটো আমাৰ পলিনোমিয়েলটো দিছে তাত পুট কৰি দিম আৰু যদি আমাৰ ধৰা ৰিমাইন্ডাৰ থিওৰামৰ মতে কি যদি এনেকে ভ্যালুটো পুট কৰাৰ পিছত 0 ওলায় তেনেহলে ৰিমাইন্ডাৰ 0 আৰু ৰিমাইন্ডাৰ 0 মিনিং কি কমপ্লিটলি ডিভিজিবল গতিকে আমি তেনেকে কৰিম এটা লিখিবা let px equal to কিমান হ'ব -14x square - 13x + 12 ঠিক আছে ইয়াতে তুমি এতিয়া লিখিম 2x + 3 = 0 ঠিক আছে therefore তোমাৰ x = কিমান হ'ব +3 টো তুমি ৰাইট সাইড লৈ গলে -3 x ৰ লগত 2 টো ইনটু আছে দুই সাইডে গলে ডিভাইড হৈ যাব -3/2 এই -3/2 টো এই px টোত আমি পুট কৰি দিম হা p -3/2 তে পুট কৰি দিয়া -14 to -3/2 x square - 13 into -3/2 plus 12 ঠিক আছে এতিয়া ভাগখিনি কো -14 into হৈ আছে 3 স্কয়াৰ মাইনাস ক স্কয়াৰ কৰিলে গম পাইছা মাইনাস দা আঁতৰি যাব 3 স্কয়াৰ কৰিলে 9 হ'ব 2 স্কয়াৰ কৰিলে 4 এইটো ইয়াত মাইনাস আৰু এডাল মাইনাস দুডাল মাইনাস মানে কি হ'ব প্লাস 13 ৰ লগত 3 into কৰিলে 3 3 9 39 হ'ব হা আৰু ইফাল তলত 2 থাকিব তো প্লাস 12 ঠিক আছে ইয়াত তোমাৰ যাব 2 2 * 4 2 7 * 14 14 এতিয়া ইয়াতে কি হ'ব -7 9 * 63/2 plus 39/2 আৰু plus 10 এতিয়া তুমি এলসিএম ললে কিমান হ'ব 2 হ'ব -63 টো বনিয়া আছে এটো 39 বনিয়া আছে এই 12 ৰ লগত 2 ইনটু হ'ব কিমান হ'ব 24 হা এতিয়া ইয়াতে যদি মই কৰো প্লাস গিটা প্লাস ভাগে কৰি দিছো -62 তেনেকে থোৱা এটো কিমান হ'ব 9 13 ই গলে 3 ৰ পাছ 63 -63 + 63 কেনসেল যাব আৰু 0 এটো ডিভাইড কৰিলে কোন পায় 0 পাবা তাৰ মানে কি মোৰটো ৰিমাইন্ডাৰ 0 আহি গল since remainder equal to 0 therefore এটো তুমি লিখি দিব পাৰা এটো পলিনোমিয়েলটো কি আছিল তোমাৰ -14x square -13x plus 12 is completely divisible by তোমালোকে লিখি লবা completely divisible by 2x plus 3 ঠিক আছে ইমানখিনি কৰিলে হ'ব তোমালোকে এটা বুজি পালা হৈ গল এটা আমি নেক্সটলে যাও নেক্সটটো কি দিছে চোৱাচোন তোমাৰ ইয়াতে আমাক দিছে যে এটো examine if x minus 7 is a factor of x cube plus 2x square minus 3x plus 4 এটা ফ্যাক্টৰ বুলি ক'লে কথাটো সেম আমি ৰিমাইন্ডাৰ থিওৰাম এপ্লাই কৰি যদি 0 পাই যাও তেনহলে আমাৰ এটো ফ্যাক্টৰ হ'ব অৰ্থাৎ চোৱা এটা 6 আছে হা মই 2 এ ডিভাইড কৰিলো 2 3 * 6 0 হ'ল তোমাৰ কি ৰিমাইন্ডাৰ 0 হোৱা মানে কি 6 টো কি হ'ব ফ্যাক্টৰ হ'ব মানে কি 2 to 6 ৰ ফ্যাক্টৰ হ'ব গম পালানে এনেকে ধৰণে আমি কৰিব লাগিব এটা ইয়াতে তুমি এটা চোৱা কেনেকে কৰিবা exactly same আগৰটো নিচিনা let px বুলি লিখি লবা তোমাৰ পলিনোমিয়েলটো x cube plus 2x square minus 3x plus 4 আৰু x minus 7 equal to 0 ঠিক আছে ডিভিজৰটো লিখি লৈছো এতিয়া x equal to কিমান হ'ব -7 টো ইফালে গলে +7 হ'ব ঠিক আছে এটো এটা পুট কৰি দিও p7 equal কিয়নো x ৰ জাগাত ভালে 7 cube plus 2 into 7 square minus 3 into 7 plus 4 ঠিক আছে এতিয়া 7 ৰ কিউব কৰিলে তুমি পাবা 343 plus 2 into এটো 7 ৰ স্কয়াৰ কৰিলে পাবা 49 3 7 * 21 তাৰপা plus 4 তো 343 হ'ব তো তোমাৰ 2 into 49 কৰিলে তুমি কিমান পাবা ইয়াতে তোমাৰ হ'বগে 98 ঠিক আছে -21 plus 4 এতিয়া এইটা যি মই প্লাস কৰি দিও এটা কৈছো 343 98 আৰু 4 প্লাস গিটা প্লাস ভাগে কৰিছো প্লাস 5 বলে 445 হ'ব এটো 445 -21
ইয়াতে মই আকৌ এবাৰ কৰি লৈছোঁ চোৱা -21 এতিয়া যদি মই 445/21টো মাইনাছ কৰি দিওঁ তেতিয়া কিমান পাম মই 5 গ'ল থাকিল 4 তাৰপৰা 4 গ'ল থাকিল আৰু এইটো 4 ঠিক আছে 424 পালোঁ মই ইয়াতে 424 পালোঁ এইটো কি এইটো নট ইকুৱেল টু 0 হৈছে ন গতিকে এইটো তোমাৰ কি হ'ব এইটো হ'বগৈ লিখিবা সিন্স ৰিমাইণ্ডাৰ not equal to 0 therefore by reminder theorem আগৰটো মই লিখিবলৈ থাকিলে তোমালোকে লিখি লবা therefore by reminder theorem x minus 7 is not a factor of x cube plus 2x square minus 3x plus 4 ঠিক আছে এনেকৈ তোমালোকে কৰিব লাগিব হ'ব এতিয়া আমি এটা নেক্সটলৈ যাওঁ নেক্সটটো তোমালোকক কি দিছে চোৱা the polynomial ax cube plus 3x square minus 5x minus 4 and x cube minus 4x minus a when divided by x minus 2 equal remainders are found find the value of a ঠিক আছে এটা আমাক দুটা পলিনোমিয়াল দিছে আৰু কৈছে পলিনোমিয়ালটো তুমি যেতিয়া এইটো x minus 2 এটা বেলেগ এটা পলিনোমিয়ালৰে ডিভাইড কৰিবা ইহঁতৰ দুইটা কেছতে মানে এইটোক ডিভাইড কৰোঁতে আৰু ইয়াকো ডিভাইড কৰোঁতে ৰিমাইণ্ডাৰটো সেম পাবা বুলি কৈছে এতিয়া আমি ইয়াৰ পৰা এই ভ্যালুটো উলিয়াব লাগে লিখি ল'ম আমি পলিনোমিয়াল কেইটা লেট p1x বুলি লিখিছোঁ p1x ইকুৱেল টু লিখিম ax কিউব এই ভ্যালুটোৱে আমি উলিয়াব লাগে 3x স্কয়াৰ প্লাস 5x minus 4 এইটো লিখি ল'বা p2x ইকুৱেল x cube minus 4x minus a ঠিক আছে আৰু x minus 2 equal to 0 ধৰি ললো x equal to এতিয়া কিমান ওলাব 2 ওলাব হা এতিয়া কোৱেশ্চনটোত কি কৈছে since remainders are equal therefore আমি কি লিখিব পাৰিম এনেকৈ লিখিব পাৰিম নে p1 তোমাৰ 2 equal p22 মানে x ৰ ভ্যালু যে মই মানে এই 2 মানে ইয়াটো বহাই দিম আৰু ইয়াটো বহাই দিম তেতিয়াটো তোমাৰ আমাৰ ৰিমাইণ্ডাৰ থিওৰেমৰ মতে কি আমি এনেকৈ x ৰ ভ্যালুটো যেতিয়া পুট কৰি দিওঁ পলিনোমিয়ালটো তেতিয়া যেটো আনচালে হেতুটো ৰিমাইণ্ডাৰ হয় ইয়াটো ৰিমাইণ্ডাৰটো ইকুৱেল বুলি কৈছে গতিকে p1 ৰ ইয়াত বহাই দিলে আৰু p2 ৰ বহাই দিলে সেমে পাম গতিকে 2 টো বহাই বহাই চাওঁ এতিয়া আমি ভালকে এটা ফাৰ্ষ্টটোত বহাম এতিয়া দেখত a ইনটু কিমান হ'ব তোমাৰ 2 কিউব প্লাস 3 ইনটু 2 স্কয়াৰ প্লাস 5 ইনটু 2 মাইনাস 4 আৰু ইফালে তোমাৰ হ'বগে এটোত ভাব লাগিব x কিউব মানে 2 কিউব মাইনাস 4 ইনটু 2 তাৰ পৰা তোমাৰ আছে মাইনাস a ঠিক আছে এটা ইয়াৰ পৰা এই ভ্যালুটো আমি উলাই দিব পাৰিম 2 কিউব মানে কিমান 8a হ'ব প্লাস 2 স্কয়াৰ মানে 4 4 3 * 12 5 2 * 10 আৰু মাইনাস 4 আৰু ইফালে হ'ব 2 কিউব হলে এটো তোমাৰ 8 4 2 * 8 আৰু মাইনাস হ'ব এটো প্লাস 8 মাইনাস 8 কেনসেল হ'ব তাৰপৰা ইফালে 8 এতিয়া প্লাস গটা প্লাস ভাগে কৰো 12 + 10 হলে কিমান হ'ব তোমাৰ 22 আৰু মাইনাস 4 এফালে মাইনাস a হয় ঠিক আছে এই গটা এই ভাগে নিম বাৰু ফাৰ্স্ট খালি কৰি লও 12 পৰা 4 গলে কিমান হ'ব 12 4 গল থাকিলে 18 হ'ব এটো হা এটা মাইনাস a এটা কিমান হল তোমাৰ যে 8a তাৰপৰা মাইনাস a টো এফালে লেফট সাইডে লৈ আনা প্লাস a হৈ যাব আৰু 18 টো তুমি ৰাইট সাইডে লৈ যা মাইনাস 18 হ'ব দেন এফালে কিমান 8a + a 9a এফালে মাইনাস 18 এটা এই ভ্যালুটো উলিয়াই দিয়া কিমান হ'ব মাইনাস 18 ডিভাইডেড বাই 9 টো এফালে ইনটু আছে ইফালে গলে ডিভাইড হ'ব 9 এ 18 কেবাৰ গল 2 টাইমছ গল মানে মাইনাস 2 ঠিক আছে এই ভ্যালুৱে ওলাবলৈ গৈছে গতিকে আমি এই ভ্যালুটো তোমাৰ কি মাইনাস 2 পাই গলো এইটোৱে হৈছে আমাৰ আনসাৰ গম পাইছা ইয়াতে আমাৰ এই এক্সাৰসাইজ 2.3 টো শেষ হৈছে এতিয়া আমি নতুন বস্তু এটালৈ যাওঁ আজি অলপ স্টাৰ্ট কৰি থওঁ তোমালোকৰ এটো আছে ফেক্টৰাইজেশ্যন অফ পলিনোমিয়াল এক্স্যাক্টলি সেম ৰিমাইণ্ডাৰ থিওৰেমৰ নিচিনা তোমালোকে যদি ৰিমাইণ্ডাৰ থিওৰেমটো বুজি পাইছা এটো পাৰিবা কৰিবলৈ এতিয়া ফেক্টৰ থিওৰেমটোত কি কৈছে চোৱা if px is a polynomial of degree n greater or equal 1 and a is any real number then প্ৰথম ফাৰ্স্ট কন্ডিশন দিছে x minus a is a factor of px if pa equal to 0 second to দিছে pa equal to 0 if x minus a is a factor of px তাৰমানে তুমি যিকোনো এটা পলিনোমিয়াল ললা যাৰ ডিগ্ৰী মানে 1 বা 1 তকৈ গ্ৰেটাৰ হ'ব লাগে বলে x cube plus 5x plus 2 এনেকুৱা টাইপ আৰু কিবা এটা ললা তাৰ পৰা যদি x minus a টো তোমাৰ ফেক্টৰ হয় বুলি কৈছে px ইয়াৰ ফেক্টৰ হয় মিন্স ডিভিজিবল হয় তাৰ মানে কি x ৰ ভ্যালু যদি মই ইয়াৰ পৰা উলিয়াই দিও a টো যদি মই ইয়াত পুট কৰি দিও ন তেতিয়া মানে তুমি আনসাৰটো মই কি পাই যাম 0 পাই যাম
এইটো কথা কৈছে হা বা যদি এই তোমাৰ এই ভ্যালুটো তোমাৰ 0 পাওঁ মই মানে a বহাই পিনি তেনেহ'লে কি হয় x - a টো মানে ফেক্টৰ হয় বুলি কৈছে এক্সাক্টলি সেম আগৰটো নিচিনা আমি যেতিয়া এপ্লিকেশ্যন পাৰ্টটো কৰিম তেতিয়া গম পাবা তেনেকৈ আমি ৰিমাইণ্ডাৰ থিওৰামৰ কাৰণে কৈছিলোঁ ফেক্টৰ থিওৰামটো একেই হয় এটা এক্সাম্পল চাওঁ ফাৰ্ষ্ট তেতিয়া গম পাবা ফাৰ্ষ্ট এক্সাম্পলটো কি দিছে চোৱা examine whether x plus 2 is a factor of x cube plus 3x plus 5x plus 6 and 2x plus 4 এইটো x square আছে এতিয়া চোৱা এইটো কেনেকৈ কৰিবা তোমাক দুটা পলিনোমিয়েল দিছে লিখি লৈছো আমি পলিনোমিয়েল এটা লেট p1 তোমাৰ p1 টো মই লিখি লৈছো x cube plus 3x square ব্ৰেকেট নালাগে plus 5x plus 6 আৰু দুই নম্বৰটো তোমাৰ কি দিছে এইটো লিখিবা হা ব্ৰেকেটত p2x equal to 2x plus 4 আমি তোমাৰ ইয়াতে আমাক কি দিছে x plus 2 টো ফেক্টৰ হয় নে চেক কৰিবলৈ দিছে ঠিক আছে এটা 0 of x plus 2 টো উলিয়ালা 0 means x ৰ ভ্যালুটো উলিয়াই লিব লাগে the 0 এনেকৈ তোমালোকে লিখি ল'বা বা মই আগৰ বিলাকত x plus 2 equal to 0 লিখিছো খালি এনেকৈ লিখি ল'লেও বেয়া নহয় the 0 of x plus 2 is কিমান হ'ব ইয়াত মই উলিয়াই দিম x plus 2 equal to 0 x equal to তেনে কিমান হ'ব minus x ৰ ভ্যালুটোকে 0 বুলি কয় আচলতে এতিয়া এইটো মই পুট কৰি দিম তোমাৰ p1x আৰু p2x p1 x ৰ জেগাত -2 লিখিবা -2 কিউব প্লাস 3 into -2 স্কয়ার প্লাস 5 into -2 প্লাস 6 এটা -2 যদি কিউব কৰি কেনে 2 কিউব কৰিলে 8 পায় আৰু যেহেতু মাইনাসৰ ওপৰত অড নাম্বাৰত আছে এইটো 3 টো অড হয় গতিকে মাইনাস ডাল আহিব প্লাস এইটো -2 ওপৰত এইটো স্কয়াৰ আছে মাইনাস ডাল যাবগে 2 স্কয়াৰ মানে 4 4 is 12 এইটো প্লাস মাইনাস 5 to 10 এইটো প্লাস 6 প্লাস গিটা প্লাস ভাগে কৰি দিও মাইনাস গিটা মাইনাস ভাগে কৰা মাইনাস প্লাস হয় 8 আৰু 10 কৰিলে কিমান পাম -18 আৰু 12 plus 6 কৰিলে কিমান +18 মানে +18 -18 কেনসেল হ'ল 0 পাল ঠিক আছে এটো মানে ফেক্টৰ হয় গম পালানে আমিটো হেতুৱে পাইছো যদি x - a মই মানে কি হলে লিখিছে নহয় x - a টো তোমাৰ ফেক্টৰ হ'ব if pa = 0 হয় ঠিক আছে গতিকে মোৰ x + 2 টো কি ফেক্টৰ হয় মোৰ -2 বহাওতে মই 0 পালো ন এটো কথা এবাৰ p2 টো উলিয়াই দিও -2 বহাই দিয়া 2 into -2 plus 4 x ৰ জেগাত মানে -2 পাবলে মাইনাস এইটো তোমাৰ মাইনাস পৰিব 2 to the 4 প্লাস 4 - 4 কেনসেল হ'ল 0 এইটো তেন্তে ফেক্টৰ হয় এটা লিখি দিব পাৰা therefore x plus 2 is a factor of কি আছে তোমাৰ x cube plus 3x square plus 5x plus 6 and কি আছে 2x plus 4 ঠিক আছে এনেকৈ কৰিব লাগিব বহুত সিম্পল হয় পাৰিবা তোমালোকে 0 টো উলিয়াই লবা মানে তোমাক যোনটো ফেক্টৰ হয় নে নাই সুধিছে তাৰ 0 টো উলিয়াই লবা অৰ্থাৎ x ৰ ভ্যালুটো উলিয়াই লবা তবে एग्जांपल 12 টো দিছে find the value of k if x - a is a factor of এটো পলিনোমিয়েলটো দিয়া আছে ইয়াত মানে ফেক্টৰ হয় বুলিয়ে কৈছে তাৰ মানে মই x - 1 পৰা যদি 0 টো উলিয়াই লম মানে x ৰ ভ্যালুটো উলিয়াই আপনি পুট কৰি দিও এই পলিনোমিয়েলটোত তেনেহলে তাৰ ভ্যালুটো 0 হ'ব এই 0 টো লিখি লৈ তুমি জাস্ট k ভ্যালুটো উলিয়াই দিব লাগে ঠিক আছে এতিয়া ইয়াত লিখি দিছে ফাৰ্স্টে লিখি লম পলিনোমিয়েলটোকে let px বুলি লিখি লৈছো px equal 4x cube plus 3x square minus 4x plus k ঠিক আছে এতিয়া ইয়াতে তোমাৰ কি হ'ব 0 of x minus a is কিমান হ'ব উলিয়া x minus 1 equal to 0 x equal to 1 হ'ব হা ইয়াতে আমাক যেহেতু কৈছে since x minus a is a factor of এটো লিখিবা পলিনোমিয়েলটো 4x cube plus 3x square minus 4x plus k therefore কি ফেক্টৰ হোৱা মানে এটো আমি পাইছিলো ন x minus a যদি ফেক্টৰ হয় px তেন্তে তোমাৰ কি হ'ব pa equal to x ৰ ভ্যালুটো উলিয়ালে a পাম a equal to 0 গতিকে মোৰ ইয়াত কিমান হ'ব মোৰ x ৰ ভ্যালুটো 1 আছে p1 equal to মানে মই 0 পাম ঠিক আছে এটা 1 বহাই দিয়া এইটো ইকুৱেশ্যন 4 into 1 cube plus 3 into 1 square minus 4 into 1 plus k equal to 0 ঠিক আছে 1 cube মানে 1 হয় 4 লগত 1 into কৰিলে 4 1 square মানে 1 3 লগত 1 into কৰিলে 3 তো এটো -4 plus k equal to 0 তো +4 -4 কেনসেল গ'ল +3 আৰু k আছে k ভ্যালু উলিয়াবলৈ কৈছে +3 টো তুমি ৰাইট সাইডে লৈ যা কিমান হ'ব -, ঠিক আছে এনেকৈ তুমি এইটো আনসাৰটো পাই গলা k ভ্যালুটো এতিয়া আমি এটা নতুন বস্তু শিকিম ফেক্টৰাইজেশ্যন কৰিবলৈ
ফেক্টৰ থিওৰামটো শিকিলা এতিয়া তোমাৰ আৰু এটা প্ৰচেছ আছে তাৰ যোগেদি আমি ফেক্টৰাইজেশ্যন কৰিবলৈ শিকিম এইটো আছে ফেক্টৰাইজ 6x square plus 17x plus 5 by splitting the middle term and by using the factor theorem ঠিক আছে আমি ফেক্টৰ থিওৰাম ইউজ কৰিও কৰিব পাৰোঁ কিন্তু মই ইয়াত তোমালোকক স্প্লিটিং দ্য কি বুলি কয় মিডল টাৰ্মটো শিকাই দিম কেনেকৈ কৰিব লাগে ইয়াতে চোৱা ফাৰ্ষ্ট তোমাৰ কি দিছে আমি আমাৰ px2 আছে এতিয়া px বুলি নিলিখিলেও হ'ব 6x square plus 17x plus 5 এটা মিডল টাৰ্ম কোনটো এইটো 17x টো হয়নে এইটো এতিয়া আৰু তুমি দুটামান বস্তু চাব লাগিব এই x স্কয়াৰ লগত কোএফিচিয়েন্ট কি লাগি আছে লাষ্ট টাৰ্মটো কি আছে এই দুটা ইনটু কৰি ল'বা 6 into 5 কৰিলে কিমান পাবা 30 পাবা নাই এই 5 টো আৰু 6 টো মই ইনটু কৰিছো হা 30 পালো হ'ব আৰু মিডল টাৰ্মটো তুমি মানে কেনেকৈ স্প্লিট কৰিবা 17 টো x টো বৰ থাকক এইটো কবি এতিয়া 7 এতিয়া চোৱা তুমি মানে এনেকুৱা দুটা টাৰ্ম বিচাৰিব লাগে এই সাইনটো চাব লাগিব দেই ইম্পৰ্টেন্ট হয় প্লাস থাকিলে প্লাসত কৰিব লাগিব মাইনাস থাকিলে মাইনাসত কৰিব লাগিব এনেকুৱা দুটা টাৰ্ম বিচাৰিব লাগে যি দুটা ইনটু কৰিলে তোমাৰ 30 হয় এইটো আমি যে 30 পাইছিলো এইটো আৰু এই যে সাইনটো আছে সাইনটোৰ লগত কথা আছে প্লাস কৰিলে তুমি কি পাব লাগিব প্লাস কৰিলে পাব লাগিব এই মিডল টাৰ্মটো 17 টো পাব লাগিব ঠিক আছে এটা কি হ'ব পাৰে এইটো আমি ফেক্টৰাইজ কৰি চাব লাগিব তেতিয়াহে গম পাম এতিয়া এইটো চোৱা কেনেকৈ কৰিম ইয়াতে 30 টো তুমি এনেকৈ প্ৰাইম ফেক্টৰাইজেশ্যন কৰি দিয়া 30 টো তোমাৰ কি হৈ যাব 15 টাইম যাব 2 এ যাব তাৰপৰা আকৌ এতিয়াটো 3 এ যাব না 3 5 আৰু যাব নাযায় নে 2 3 আৰু 5 হ'লে এইকেইটাকে আমি এৰেঞ্জ কৰি চাম মানে এইকেইটা ইনটু কৰিলেতো 30 পামেই যিহেতু 30 টোক আমি ফেক্টৰাইজ কৰিয়ে পাইছোঁ কিন্তু প্লাস কৰা টাৰ্মবোৰ মানে আমি বনাই চাম এতিয়া চোৱাচোন 2 3 যা 6 আৰু এইফালে 5 থাকিলে 6 + 5 কিমান হয় যেহেতু প্লাস কৰি 17 পাব 11 হয় গতিকে সেইটো কম্বিনেশ্যন হ'ব নোৱাৰে ঠিক আছে এতিয়া আমি বেলেগ চাম নেক্সট আমি চালো যেনিবা এইটো 3 আৰু 5 ক 3 5 যা 15 এইফালে 2 প্লাস কৰি চাম কিমান 17 এইটো বনি গ'ল আৰু ইনটু কৰিলেতো বনিবই ন যিহেতু আমি ফেক্টৰাইজে কৰিছোঁ ইয়াত ঠিক আছে গতিকে তুমি কি হ'ল মিডল টাৰ্মৰ কাৰণে তুমি বস্তুটো পাই গ'লা কি হ'ব এতিয়া আমি ধুনীয়াকৈ পাতিম 6x square plus 17x আছে 17 টো তুমি কেনেকৈ পাবা 15 + 2 ঠিক আছে এই প্লাসটো সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় ইয়াত চাব লাগিব x plus 5 ঠিক আছে এতিয়া বস্তুটো কি হ'ল আমি ডিস্ট্ৰিবিউটিভ লৈ এপ্লাই কৰিলোঁ 15x হ'ব ব্ৰেকেটত ওলাইলা প্লাস 2x plus 5 ঠিক আছে এটা কমন ল'ব লাগিব তুমি এই পাৰ্টটো বা কমন এটা ল'ব লাগিব এইডোখৰ ল'ব লাগিব এতিয়া ইয়াত আছে 6x square 15x কি কমন ল'ব পাৰিবা 6x square যদি স্প্লিট কৰি দিওঁ প্ৰাইম ফেক্টৰাইজেশ্যন কৰোঁ 2 into 3 into x into x আৰু এইফালে তোমাৰ 15x টো যদি কৰোঁ কিমান পাম 3 into 5 into x ঠিক আছে এইকেইটা তুমি নোৱাৰিলে এনেকৈ তোমালোকে এই মেথডটোত কৰি ল'বা এটা কমন কি আছে 3 টো কমন আছে আৰু কি আছে x কমন আছে কমন লৈ ল'ম 3x টা কমন আহিব ইয়াত কি থাকি গ'ল 2 আৰু x থাকি গ'ল 2x প্লাস ইয়াত কি থাকি গ'ল 5 থাকি গ'ল অকল হয়নে 2x plus 5 থাকি গ'ল এটা তোমাৰ ইনটু কৰি আকৌ চাব বা 3x লগত 2x কৰিলে 6x স্কয়াৰ পাবা আৰু 3x লগত 5 ইনটু কৰিলে 15 পাবা ঠিক আছে আৰু কি হ'ল তুমি এইডোখৰত যিটো কমন পালা এই পাৰ্টটো পাব লাগিব ইয়াত দেখিছা না তুমি 2x plus 5 বনিয়ে আছে আৰু কমন ল'বলগীয়া একো নাই 2 আৰু 5 টো প্ৰাইম নাম্বাৰ কমন ল'বলগীয়া একো নাই গতিকে ইয়াত 21 যেন থাকে তেওঁ 1 লিখি দিব লাগে আৰু 2x plus 5 হ'ব লাগে এই পাৰ্টটো আৰু এই পাৰ্টটো সেম হ'ব লাগিব কমনত ঠিক আছে এতিয়া এইটো আৰু এইটো যেহেতু সেম হ'ল এইটো এবাৰ লিখি দিবা 2x plus 5 আৰু বাকি কি এতিয়া 3x plus 1 এইটো এনেকৈ লিখি ঠিক আছে এনেকৈ কৰি তোমাৰ এইটো মিডল টাৰ্ম স্প্লিটিং কৰি পিনি আমি মানে ফেক্টৰাইজ কৰি দিলোঁ হ'ব এনেকৈ কৰিলে তোমালোকৰ কাৰণে বস্তুটো কৰিবলৈ ইজি হ'ব আৰু এটা মেথড দিছিলে ইউজিং দ্য ফেক্টৰ থিওৰাম সেইটো তোমালোকৰ প্ৰয়োজন নাই কি হ'ল স্প্লিটিং দ্য মিডল টাৰ্মটো শিকিলে তোমালোকে হৈ যাব আৰু সেইটো তোমালোকৰ কাৰণে ইজি হ'ব ইয়াত কি কৈছে ফেক্টৰাইজ y স্কয়াৰ minus 5x plus 6 by using the factor theorem এটা ফেক্টৰ থিওৰাম লৈ কৰিবলৈ কৈছে এতিয়া কেনেকৈ কৰিম চাবা মিডল টাৰ্ম স্প্লিটিংটো নাই কৰা ন ইয়াতে মই লিখি লৈছোঁ তোমাৰ পলিনমিয়েলটো let py equal to y square minus 5y plus 6 হৈছে ঠিক আছে এতিয়া লাষ্ট টাৰ্মটো চাম এইটো 6 আছে হা আৰু y square আগতে একো কোএফিচিয়েন্ট নাই গতিকে অকল 6 টো 6 ৰ যদি মই ফেক্টৰাইজ কৰোঁ কি পাবা তোমালোকে 1 into 6 এটা হ'ব পাৰে আৰু 2 into 3 হ'ব পাৰে ঠিক আছে মানে কি দেয়াৰ ফৰ ফেক্টৰছবোৰ কি হয় 6 টো লিখিব নালাগে বাৰু ফেক্টৰছটো মই পালোঁ 1 2 and 3 পালোঁ হা এটা 1 2 লিখাৰ প্ৰয়োজন নাই আমাৰ 2 আৰু 3 টো বেছি ইম্পৰ্টেণ্ট হয় ইয়াতে চোৱা কি হ'ব তোমালোকে সেই মিডল টাৰ্ম স্প্লিটিঙৰ কনচেপ্টটো ল'ব পাৰি আগত প্লাছ আছে ন 2 + 3 কৰিলে 5 পায় আৰু 2 into 3 কৰিলে 6 পায় সেইটোৱে কনচেপ্ট হয় আচলতে
ইয়াতে মই এবাৰ p2 বহাই দিম ভ্যালুটো p2 বহালে আমি ইয়াত কিমান পাম এতিয়া 2 স্কয়াৰ হ'ব -5 * 2 + 6 এটা 2 স্কয়াৰ হলে 4 5 to the 10 + 6 এটা 4 + 6 10 - 10 এটা +10 - 10 কেনসেল কৰি 0 পালো অৰ্থাৎ 0 পোৱা মানে কি আমি আগতে পাইছিলো pa = যদি 0 হয় তেন্তে x - এইটো ফেক্টৰ হয় বুলি কৈছে গতিকে মোৰ এটা 2 টো যদি তোমাৰ x ৰ ভ্যালু 2 আছিলে 2 ভাই যাব মানে x - 2 টো কি ফেক্টৰ হ'ব ইয়াত x ৰ জাগাত আমি y লিখিম যেটো আমাৰ ইয়াত তোমাৰ ভেৰিয়েবলটো y আছে therefore y - 2 is a factor of py তেনেকৈ আমি 3 টো কাৰণে উলিয়াম p3 = কি হ'ব 3 স্কয়াৰ -5 * 3 + 6 এটা 3 স্কয়াৰ হ'ল 9 5 3 = 15 আৰু +6 এটা 9 + 6 কিমান 15 এফালে -15 কেনসেল কৰিলো কিমান হ'ল 0 therefore কি লিখিব পাৰিম exactly same y - 3 is a factor of py ঠিক আছে এতিয়া তাৰমানে কি হ'ল therefore মই এটা মোৰ ইকুৱেশনটো যোনটো আমাৰ পলিনমিয়াল আছে সেইটো লিখি দিম y² - 5y + 6 = এনেকৈ লিখি y - 2 * y - এইটো তোমালোকে ইনটু কৰি চাব পাৰা y - 2 y - 3 লগত ইনটু কৰি চাবা এইটোৱে পাই যাবা তাৰমানে কি হ'ল মিডল টাৰ্ম স্প্লিটিং নকৰাকৈ আমি এনেকেও কৰি চাব পাৰো এইটোকে মানে বাই ইউজিং দা ফেক্টৰ থিওৰাম লৈ আমি ফেক্টৰাইজ কৰিলো গম পালা এনেকৈ কৰিলে এইটো হৈ যাব নেক্সট কি আছে চাও এটা নেক্সট আছে তোমাৰ এক্সাম্পল দিছে factorize x³ - 23x² + 142x - 120 তো ফেক্টৰাইজ কৰিবলৈ ইয়াতে মিডল টাৰ্ম বুলিটো একো নাই দুটা টাৰ্ম আছে দেখিছানে আগৰ ওপৰত কেনেকুৱা আছিলে এনেকুৱা y² - 5y + 6 বুলি এটা কি হ'ল এইটো কোৱাড্ৰেটিক মানে 2 থাকে ওপৰত হা 2 আছিলে ডিগ্ৰী তেনেকুৱাটো কাৰণে আমাৰ ইজি হয় মিডল টাৰ্ম স্প্লিটিং বা ফেক্টৰ থিওৰাম ডাইৰেক্ট এপ্লাই কৰিবলৈ কিন্তু ইয়াতটো কিউব আছে 3 আছে এটা 3 থাকিলে তোমাৰ কি হ'ব অকমান 3 থাকিলে প্ৰসেসটো বেলেগ হ'ব 3 থাকিলে আমি কেনেকৈ কৰিম চোৱা 3 থাকিলে ফাৰ্ষ্টে এটা আমি ট্ৰায়াল এণ্ড এৰৰ মেথড মানে এনেকুৱা ধৰণৰ এটা 120 122 টো তুমি ফেক্টৰাইজ যদি কৰা বহুত ওলাব ন 1 * 20 2 * 60 তাৰপৰা বোলে 3 * 40 এনেকেতো বহুতখিনি ওলাই যাব গতিকে আমি এইটোলৈ নাযাওঁগে আমি কি কৰিম এটা ট্ৰায়াল এণ্ড এৰৰ মেথড মানে এবাৰ আমি 1 বহাই চাম এবাৰ -1 বহাই চাম যোনটো ভ্যালু বহালে মানে পলিনমিয়ালটো ভ্যালু 0 পাম মানে তাতে আমি ৰখি দিম তাৰপৰা সেইটোৱে ডিভাইড কৰিম কেনেকৈ কৰিম চাবা এতিয়া ফাৰ্ষ্ট লিখি লৈছো লেট যেহেতু মোৰ ইয়াত ভেৰিয়েবল x আছে px = লিখিম x³ - 23x² + 142x - 120 ঠিক আছে বাই ট্ৰায়াল মই 1 বহাই চাইছো তাৰমানে কি হয় ম্যাক্সিমাম 1 - 1 2 - 2 3 - ইমান দখলকে যায় 10 মান নাপায়গে মানে কেতিয়াও হা গতিকে p1 বহাই চাও 1³ - 23 * 1² + 142 * 1 - 120 এতিয়া এইফালে পাতিছো 1 কিউবক কৰিলে 1 1 ক স্কয়াৰ কৰিলে 1 হয় আৰু 23 ইনটু কৰিলে 23 পাবা 142 ইনটু 1 আছে 142 পাবা -120 এতিয়া 1 + 142 কিমান 143 এফালে 23 আৰু -120 আছে মাইনাছে প্লাসে হয় এটো 143 হ'ব দুইটা আগত মাইনাস হোৱাৰ কাৰণে মাইনাস এতিয়া +143 -143 কেনসেল গ'ল 0 তাৰমানে therefore কি লিখিব পাৰিম এই আগৰ নিচিনা মানে x = 1 মানে x - 1 x - 1 is a factor of px ঠিক আছে এতিয়া মই কি কৰিম মই x - 1 টো ওলাই গ'ল এই গোটে টাৰ্মটোক মই ডিভাইড কৰিম লং ডিভিজন মেথডত মই ডিভাইড কৰিম চাবা এটাতে কৈছো ঠিক আছে ফাৰ্স্টে x ক কেবা যাব মই লং ডিভিজনটো আগত তোমালোকক বুজাই থোৱা আছে x² হৈ যাব এতিয়া x³ হ'ব আৰু 1 ৰ লগত ইনটু কৰিলে -x² হ'ব হা এই সাইনটো বদলি হৈ যাব তলত কেনসেল যাব এটো বদলি হ'ব প্লাসে মাইনাসে 23 বাই x গলে 22x² হ'ব আৰু ডাঙৰটো কাৰণ মাইনাস আছে মাইনাস তাৰপৰা বাকিটা টাৰ্ম নমাই দিবা 142x - 120 ঠিক আছে এতিয়া কি হ'ল x ৰ লগত তোমাৰ কি ইনটু কৰিব লাগিব -22x ইনটু কৰিব তেতিয়াহে x² পাম কিন্তু -22x² আৰু মাইনাসে প্লাস আৰু 1 ৰ লগত 22 কৰিলে 22x এটা মাইনাসৰ জেগাটো প্লাস আহিব এটো কেনসেল যাব এটো মাইনাস হৈ যাব 142 বাই 22 গলে কিমান 2 পা 2 গলে 0 4 পা 2 গলে 2 তাৰপা 120x ডাঙৰ প্লাসে প্লাস এফালে -120 এতিয়া কথাটো হ'ল x ৰ লগত তুমি কি ইনটু কৰিবা এটো +120 ইনটু কৰি দিলে হয় 120x আৰু এটো -1 আছে -1 ৰ লগত 1 ইনটু -1 ৰ লগত 120 ইনটু কৰিলে বা -1 এতিয়া সাইন দুটাতে বদলি হৈ যাব
কেনচেল যাব এলিমেণ্টলি কি 0 পালে তাৰমানে কি মোৰ যদি ৰিমাইণ্ডাৰ 0 হ'ল তেনেহ'লে তোমাৰ x মাইনাছ 1 টো ফেক্টৰ হয় সেইটোতো আমি ফেক্টৰ হয় কাৰণে ডিভাইড কৰিলোঁ বাৰু এতিয়া মই কথাটো 6 টো 2 এ ডিভাইড কৰিলোঁ মই 2 3 * 6 হয় ন ইকুৱেল টু 0 একচুৱেলি 6 টো কেনেকৈ পালোঁ 2 লগত 3 ইনটু কৰিহে পালোঁ ইয়াতো মই এই টাৰ্মটোৰ কাৰণে লিখিব পাৰিম তেনেকৈ লিখিম এতিয়া চাবা therefore x cube minus 23x square plus 142x minus 120 equal কি লিখিব পাৰিম এই x minus 1 টো মানে ডিভিজৰ ইনটু কি কোৱেশ্যনটো লিখি দিম x square minus 22x plus 120 তাৰমানে এইটো কেলে গ'লে ফেক্টৰাইজ কৰিবলৈ আমাৰ কাৰণে সহজ হ'ব এতিয়া চোৱা এই টাৰ্মটো কি হ'ল ইয়াত কোৱাড্ৰেটিক ইকুৱেশ্যন টাইপ আহিছে নে তো আমাৰ কাৰণে সহজ হ'ব উলিয়াবলৈ এতিয়া কি হ'ল ইয়াত মিডল টাৰ্ম স্প্লিটিং কৰি দিলে হয় এইটো 22 আৰু 122 চেক কৰিব লাগে তাৰমানে ইয়াত আগত যেহেতু প্লাছ আছে তাৰমানে এনেকুৱা দুটা টাৰ্ম লাগে যোনটা ইনটু কৰিলে 120 পাম আৰু তোমাৰ প্লাছ কৰিলে আমি কি পাব লাগিব প্লাছ কৰিলে পাব লাগিব 22 এতিয়া 122 টো মই এতিয়া মিডল টাৰ্ম স্প্লিটিং যদি কৰোঁ কি পাম মই ইয়াতে কৈছোঁ চাবা ফাৰ্ষ্ট কি 2 এ যাব 60 টাইম যাব আকৌ 2 এ দিব পাৰা 30 আকৌ 2 এ এক যাব 15 আৰু 3 5 যা 15 ঠিক আছে মানে প্ৰাইম ফেক্টৰাইজেশ্যন কৰি ল'ব লাগিব তেতিয়াহে আমি গম পাম কোনটো মানে আমাক টাৰ্ম লাগিব এতিয়া ইয়াতে বস্তুটো ওলাই আছে ভালকৈ চোৱা 2 2 যা 4 4 3 যা 12 12 হ'লে আৰু 3 2 5 যা 10 12 into 10 কৰিলে কি 120 টো পামেই যেহেতু ফেক্টৰাইজ কৰিছোঁ আৰু প্লাছ কৰিলেও 12 plus 10 কৰিলে 22 হয় গতিকে আমি ইয়াত কৰিম এতিয়া x minus 1 তাৰপৰা এইটো x square minus 22 টো কেনেকৈ পাম 12 plus 10 x আৰু প্লাছ 120 ঠিক আছে এতিয়া বস্তুটো তুমি ব্ৰেকেটডাল আঁতৰাব লাগিব গতিকে x square এইটো মাইনাছে প্লাছে কি minus 12x আৰু এইটো প্লাছে মাইনাছে minus 10x এইটো প্লাছ 120 ঠিক আছে এতিয়া এই ফাৰ্ষ্ট জোখৰ পৰা কমন ল'ব লাগিব কমন ল'বলৈতো ইয়াত x আছে বেলেগ নাই এইটো থাকি যাব x minus 12 আৰু এই পাৰ্টটোত কি হ'ব এতিয়া মাইনাছ এইডোখৰত প্লাছ যেহেতু এইডোখৰত যি আছে সেইডোখৰতো ছেমেই পাব লাগিব ন গতিকে মাইনাছডাল কমন ল'ম এইডোখৰত 10 আছে এইডোখৰত 120 10 এটা পাৰিম কমন ল'বলৈ থাকি যাব কি x আৰু তোমাৰ এইডোখৰত কি থাকিব 12 থাকিব 10 লগত 12 ইনটু কৰিলেতো 120 হয় আৰু এই পাৰ্টটোৰ লগত এইটো মিলিবই লাগে যিহেতু যদি কমনটো তুমি শুদ্ধকৈ লৈ লোৱা তাৰমানে এই যদি তুমি 10 এই পাৰ্টটোৰ পৰা কমনটো যি ল'ব লাগে শুদ্ধকৈ লৈ ল'লে তেনেহ'লে এইডোখৰ লগত এইডোখৰ ছেমেই ডাইৰেক্ট লিখি দিব পাৰি ইয়াৰ পৰা কি লিখিব x minus 1 এই দুটা টাৰ্মৰ পৰা এটা আহি যাব x minus 12 এইটো x minus 10 ঠিক আছে গতিকে কি হ'ল আমাৰ ফেক্টৰাইজেশ্যন হৈ গ'ল তাৰমানে কি হ'ল যিহেতু ইয়াত কিউব আছে 3 থকা মানে মই 3টা ফেক্টৰ ওলালে ঠিক আছে এনেকৈ ধৰণে তোমালোকে সলভ কৰিলে তোমালোকৰ কাৰণে ইজি হ'ব নহ'লে কি হ'ব এই টাৰ্মটো তোমালোকে বাৰে বাৰে স্প্লিট কৰিব লাগিব তাৰপৰা তুমি x minus 1 চবৰ পৰা কমন ল'ব লাগিব তাতকৈ এনেকৈ লং ডিভিজন মেথডত কৰিবা তোমালোকৰ অলপ সময়ো বাচিব আৰু তোমালোকৰ কাৰণে সহজ হ'ব এইখিনিতে আমাৰ এক্সাম্পলখিনি শেষ হৈছে আমি নেক্সট ভিডিঅ'ত এক্সাৰচাইজ 2.4 টো ডিছকাছ কৰিম আৰু এইখিনি যদি তোমালোকৰ কিবা ডাউট আছে তেনেহ'লে মোক কমেণ্ট ছেকশ্যনত জনাব পাৰিবা